মোৰ জিএফক গুৱাহাটীলৈ পলুৱাই আনি বিয়া কৰালোঁ। দুয়ো মিলি এখন ৰেষ্টুৰেণ্ট খুলি আমাৰ বৈবাহিক জীৱন আৰম্ভ কৰিলোঁ। আমাৰ গাঁৱত আমাৰ কথাবোৰ গম পালে যদিও লাহে লাহে সকলো সাধাৰণ হৈ পৰিলে। ৰেষ্টুৰেণ্টখন খুব ভালেই চলিল। সাধাৰণ ভাড়া ৰুমটো এৰি আমি ফ্লেট এটা ভাড়াত ল'লোঁ। ল'ৰা ছোৱালীহাল চোৱা চিতা কৰিবলৈ আৰু ঘৰুৱা কাম বন কৰিবলৈ এজনী চাকৰণীও ৰাখিলোঁ। আমি দিনটো ৰেষ্টুৰেণ্টতে কটাই দিওঁ। অতি কম দিনৰ ভিতৰতে ৰেষ্টুৰেণ্টখন বহুত বিখ্যাত হৈ পৰিল। মোৰ ৱাইফৰ ধুনীয়া চেহেৰাটো মানুহৰ আগমনৰ এটা কাৰণ বুলি মই গম পালোঁ। সেয়ে আৰু এজনী আকৰ্ষণীয় দেশৰ ৰূপ লাৱণ্যৰে ভৰা 21 বছৰীয়া ছোৱালী ৰেষ্টুৰেণ্টৰ ৰিচিপশ্যনত নিয়োগ কৰিলোঁ। ৰিচিপশ্যনত ৰখা 21 বছৰীয়া ছোৱালীজনীৰ নাম লিলি। 15,000 দৰমহাত কেৱল এবছৰ কাম কৰিম বুলি মোৰ লগত তাই কথা পাতিছে। তাই BA কমপ্লিট কৰিলে। এবছৰৰ পিছত MAত এডমিশ্যন লগাব। আগত ঘৰৰ অৱস্থা তাইৰ ভাল আছিল। এতিয়া ঘৰৰ পৰা তাইক খৰচা পাতি দিব নোৱাৰা হৈছে। সেয়েহে তাই আজি ইনকাম কৰি পঢ়াৰ সিদ্ধান্ত লৈছে। তাই বৰ ধুনীয়া ছোৱালী। তাইক দেখিলে যিকোনো মানুহৰ ডেকাই হওক বুঢ়াই হওক গাত জোকাৰণি তাৰ সৃষ্টি হ'বই। তাইৰ সৰু খামুচীয়া কঁকালখন, অলপ ডাঙৰ ছাইজৰ জীপাল টপিনা দুখন, বগা কোমল তুলতুলীয়া গাল দুখন, ৰঙা পৰা সৰু সৰু ওঁঠ দুটি যেন কামুৰি তেজ উলিয়াই দিম এনেকুৱা লাগে। ষ্টৰিটো ভাল লাগিছেনে ৰাইজ? যদি ভাল লাগিছে এটা লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু আহক তেনেহ'লে ইয়াৰ পাছৰখিনি আমি আৰম্ভ কৰোঁ। তাইৰ নাম লিলি। তাইক মই মিনি বুলিও মাতোঁ। তাইৰ কথা বতৰা বৰ মৰম লগা। গ্ৰাহকৰ লগত বৰ মৰমেৰে হাঁহি হাঁহি কথা পাতে। তাইৰ লগত কথা পাতি একাপ কফি খাবলৈ দুই এজন গ্ৰাহক ৰেষ্টুৰেণ্টখনলৈ আহে। গ্ৰাহকৰ লগত মোৰ ৱাইফ হাঁহি হাঁহি মৰমেৰে কথা বতৰা পাতে। ৱাইফ কেতিয়াবা এখন শাৰী পিন্ধি আহে। তাইৰ ধুনীয়া দেহাটোৰ উঠা নমাবোৰ ৰেষ্টুৰেণ্টলৈ অহা মানুহবোৰক পাগল কৰে। ওচৰৰে বিজনেছমেন এজনৰ PA-জন সদায় গধূলি এঘণ্টা বহি কফি খাই খাই মোৰ ৱাইফৰ লগত কথাও পাতে। মই লক্ষ্য কৰি আছোঁ সিহঁতক মানুহজনৰ মতলব মই একেবাৰে ভাল পোৱা নাই। মানুহজন মোৰ ৱাইফৰ বেক ছাইডখনৰ টপিনাৰ পিনে বৰকৈ চাই থাকে। অৱশ্যে মোৰ মিনিৰ কাষলৈ গ'লে মালডাল খাৰা হৈ যায়। তাইৰ দেশৰ সুবাসে মোকো মতলীয়া কৰে। মিডিয়াম ছাইজৰ বগৰীটোৱে টিপিবলৈ যেন হাত বাউল দি মাতে। তাইৰ দেহাটো একেবাৰে তোলাৰ দৰে কোমল। সুবিধা পালেই তাইৰ গাত হাত দি মই মোৰ গাটো গৰম কৰোঁ। ৱাইফৰ লগত ৰাতি কৰিলেও মিনিৰ কোমল দেহাটো মনলৈ আহে। তাইক এবাৰ ফালিব পালে ইমান যে মজা লাগিব নহয়। 21 বছৰীয়া কোমল দেশৰ উঠা নমাবোৰ মাজত নিজকে বিলীন কৰি দিবলৈ মই লাহে লাহে পগলা হ'ব ধৰিলোঁ। গোটেই গাটো যেন তাইৰ চেলেকি দিম। তাইৰ চব কামুৰিও কামুৰি কামুৰি চেলেকি যেন তাইক পাগলৰ দৰে কৰি তুলিম। ওচৰৰে ভাড়া ৰুম এটাত মিনি থাকে অকলে। ৰাতি 9টা বজাত ডিউটি ছুটি কৰি ৰুমলৈ যাব বিচৰা মই ক'লোঁ ময়ো যাম নেকি? তাই ধুনীয়াকৈ হাঁহিলে আৰু ক'লে নালাগে দিয়ক। ৱাইফ কিটচেনৰ পিনে আছে। সুযোগ পাই মিনিক ক'লোঁ ব'লা আজি তোমাৰ লগত মই পাৰ্টি কৰোঁ। তাই ক'লে ঘৰৰ মালিকে খেদিব মোক। ময়ো ক'লোঁ খেদিলে মই আছোঁ নহয়, ব'লা মালিকে গম নাপায়। তাই আজি নালাগে পিছত বুলি কৈ ৱাইফক মাত লগাই গুচিও গ'ল। তাই যোৱাৰ পিনে মই চাই থাকিলোঁ। মোৰডাল খাৰা হৈয়ে গৈছে। ৱাইফে কৰ্মচাৰী কেইজনৰ লগত মিলি চব বস্তুখিনি চিজিল লগাই লগাই ৰেষ্টুৰেণ্টখন ক্ল'জ কৰাৰ যোজা কৰিলে। কৰ্মচাৰী কেইজন মই যাব দিলোঁ আৰু ৰেষ্টুৰেণ্টখন ভিতৰৰ পৰা বন্ধ কৰিলোঁ। ৱাইফো আচৰিত হ'ল। তাই সুধিলে কি হ'ল, ঘৰলৈ নোযোৱা নেকি? ময়ো ক'লোঁ ঘৰলৈ যাম, কিন্তু তাৰ আগত এবাৰ ঘপাঘপ কৰি লওঁ নেকি। তাই মোৰ বেকত হাত এখনেৰে ঠাচকৈ মাৰি ক'লে পাগল হৈছা, ঘৰত কৰিবা ব'লা। মই তাক সাবটি ধৰি গাটোৰ ওপৰত দুয়োখন হাত বুলাই দিলোঁ। তাইৰ দেশৰ খলা বমা মূৰত মোৰ হাতখন চম্বল হৈ ধৰিলে।
তাই এখন গুলপীয়া শাৰী পিন্ধি আহিছিল। শাৰীখনৰ আগটো ধৰি মই টানি টানি সেইখন খুলি দিলোঁ। কলা চেমিজ আৰু পেণ্টটোৰে তাই মোৰ সন্মুখত গাটো ভাঁজ কৰি থিয় হৈ থাকিল। তাইক মোৰ 21 বছৰীয়া মিনি যেনেই লাগিল। ৱাইফ বগা, নাভিটোতো মোৰ মুখখন হেঁচি দি এটা মৰমৰ চুম আঁকি দিলোঁ। চেমিজ খুলি ওলমি থকা মাটিৰ পৰু পৰু 20 পাৰ হৈ থকা বগৰী দুটা কামুৰি দি চুহি দিলোঁ। 2 চোৱামান দিওঁতে মোৰ মুখৰ গাখীৰ সোমাই গ'ল। গাখীৰখিনি মোৰ মুখৰ পৰা তাইৰ পাহিখনত ঢালি দিলোঁ। ইপিনে মোৰ কুটুম মিনাৰডাল খাৰা হৈ ভয়াৱহ ৰূপত টনটনীয়া হৈ থিয় দি আছে। ৱাইফক টেবুল এখনত আওজাই ভৰি দুখন মেলি নুনুত মালডাল খহাই খহাই ফুটাটোৰে সোমাই দিলোঁ। কঁকালখন মেৰিয়াই লৈ খপাঘপ দি এটা সময়ত ভৰি এখন দাগি উগ্ৰ মূৰ্তি ধাৰণ কৰিলোঁ। টেবুলখনৰ পৰা মাথো ঘটক ঘটক আৱাজ ওলাই থাকিল। মোৰ ওপৰা ওপৰি শান্তাই পঢ়িব নোৱাৰি চিঞৰি ধৰিলে। আধা ঘণ্টামান পৰি দুয়ো ফ্লেটলৈ গুচি আহিলোঁ। দুয়োটা ল'ৰা ছোৱালী ইতিমধ্যে টোপনি গৈছে। কাম কৰা তিৰোতা কমলা দুৱাৰ খুলি দিলে। তাৰপিছত তাই শুবলৈ গ'ল। ৱাইফে যে হাত মুখ ধুই বিচনাত উঠিলে। মই তাইৰ কাষলৈ যোৱাত মোক ক'লে, হ'ব আৰু এতিয়া একো কৰিব নালাগে, মোৰ গা ভাল নহয়। ময়ো ক'লোঁ নকৰোঁ দে বুলি কৈ ডাইনিঙলৈ আহিলোঁ। লগত এটা ফুলৰ বটল দুপেক মাৰি শুই থাকোঁ বুলি দুটুকুৰামান বৰফ উলিয়াই পেক বনাই ল'লোঁ। এটাৰ পিছত এটা পেক গিলি গিলি মোবাইলটো উলিয়াই লিলিক ফোন কৰিলোঁ। তাই ৰিচিভ কৰি সুধিলে, কি হ'ল দাদা? মই ক'লোঁ, যাম নেকি? আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ গাইজ। ইয়াৰ পাছৰ খণ্ড সোনকালে আহি আছে। হেল্ল' এভৰিৱান, আপোনালোকে শুনি আছিলে আছামিজ ষ্টৰী। এই চেনেলত আগবঢ়োৱা প্ৰতিটো ষ্টৰী হৈছে কাল্পনিক। কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে এনেধৰণৰ ষ্টৰী আগবঢ়োৱা হয়। যদিহে ষ্টৰীটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজত চালে পেজখন ফ'ল'। আৰু যদিহে আপুনি ইউটিউব চেনেলত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহোঁ তেন্তে পুনৰবাৰ লগ পোৱাৰ প্ৰমিছ কৰিম।